চন্দ্ৰমোদয় পৰিচালনাত গমন দি লাষ্ট জাৰ্ণি 14 মাৰ্চত মুক্তি পাব অসমৰ ছবিগৃহত। চন্দ্ৰমোদয় পৰিচালনা, যতীন্দ্ৰনাথ খনিকৰ আৰু বিপুল কলিতাৰ প্ৰযোজনাত BK ফিল্মছৰ বেনাৰত নিৰ্মাণ কৰা এখন নতুন অসমীয়া ছবি গমন দি লাষ্ট জাৰ্ণি আগন্তুক 14 মাৰ্চত অসমৰ প্ৰায়বোৰ ছবিগৃহতে মুক্তি লাভ কৰিব। পৰিয়ালৰ সকলোৱে একেলগে চাব পৰা এখন মননশীল অসমীয়া কথাছবি গমন দি লাষ্ট জাৰ্ণি। ইতিমধ্যে বিশ্বৰ বহুকেইটা কথাছবি মহোৎসৱত প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ছবিখনে। কথাছবিখনৰ প্ৰচাৰৰ উদ্দেশ্যে মঙলবাৰে সোণাৰী সমলয় ক্লাবত অনুষ্ঠিত হয় বিশেষ কাৰ্যসূচী। কথাছবিখনৰ লগত জড়িত বহুকেইগৰাকী শিল্পীৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত সোণাৰীৰ যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিছ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।